আপুনি প্ৰথমৰ পৰাই উপস্থিত আছে কেনেকুৱা অনুভৱ ইতিমধ্যে যিসকলে ট্ৰেইনিং দিছে নিশ্চয় বিনোদ দাক অসমৰ মানুহ চিনি পায় তেওঁ সাংস্কৃতিকবান এজন ব্যক্তি হয় আৰু মই গোৰ্খাসকলৰ লগত বহুত দিনৰ পৰা জড়িত কিন্তু এনেধৰণৰ ট্ৰেইনিং দি আজি যিটো সামৰণি অনুষ্ঠান আছিল আৰু এই ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে প্ৰদৰ্শন কৰিছে তাত মই নিশ্চয় এইটো চাই অভিভূত হৈছোঁ চাইছোঁ মই তেওঁলোকৰ বিভিন্ন প্ৰগ্ৰামবিলাকত গৈছোঁ সন্মিলনত গৈছোঁ কিন্তু এই তেওঁলোকে 10 ঠাইত ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছিল আৰু গম পোৱা মতে 2400 ল'ৰা ছোৱালীয়ে ট্ৰেইনিং লৈছিল আজি কিছু অহা নাই কিন্তু তেওঁলোকক যিখিনি ট্ৰেইনিং দিয়া হৈছে খুব সুন্দৰভাৱে দিয়া হৈছে আৰু বিশেষভাৱে মই জনা মতে আমাৰ বিনোদ সোণোৱাল ডাঙৰীয়াই এই দায়িত্ব লৈছিল আৰু মই আশা ৰাখোঁ এই জনগোষ্ঠীটোৰ গোৰ্খাসকলৰ যিটো লোকনৃত্য আৰু তেওঁলোকৰ লোকগীত নিশ্চয় বিশ্ব দৰবাৰত লৈ যাব লাগিব এনেই গোটেই পৃথিৱী চিনি পায় গোৰ্খা ৰেজিমেণ্ট বুলি ক'লে চিনি পায় নিশ্চয় মই ইতিমধ্যে মোৰ নিজৰ ভাষণতো কৈছোঁ যে কাৰ্গিল যুদ্ধৰ সময়ত তেওঁলোকে যিখিনি বীৰত্ব দেখুৱাইছিল তাৰ কাৰণে গোটেই পৃথিৱী চিনি পাইছিল তেনেকৈ জাতি আছে গোৰ্খা আৰু নিশ্চয় জাতিটোৰ যথেষ্ট সমস্যাও আছে নোহোৱা নহয় আৰু ইতিমধ্যে অসম চৰকাৰে গোৰ্খা ডেভেলপমেণ্ট এটা কাউন্সিল গঠন কৰিছে প্ৰেম তামাং ডাঙৰীয়াক দায়িত্ব দিছে যি জাতিটোৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰা হৈছে তেওঁলোকৰ ল'ৰা ছোৱালীক ইতিমধ্যে স্কলাৰশ্বিপ দিয়া হৈছে নাৰ্ছৰ ট্ৰেইনিং দিয়া হৈছে তেওঁলোকে SCS কোচিং চেণ্টাৰ খোলা হৈছে এনেকৈ অনেক কাম কৰা হৈছে আৰু তেওঁলোকৰ মাটিৰ সমস্যা আছে মাটিৰ বহুত ঠাইত পটা পোৱা নাই বিভিন্ন সময়ত তেওঁলোক বিদেশী বুলি কৈ দিয়া হয় এনেধৰণৰ সমস্যাও আছে আৰু সেইকাৰণে তেওঁলোকক ভোটাৰ লিষ্টত ডিভোটাৰ কৰি থোৱা হৈছে এই ইতিমধ্যে ডিভোটাৰটো উঠাই দিয়া হৈছে আৰু নিশ্চয় আশা ৰাখিছোঁ তেওঁলোক ইতিমধ্যে অসমৰ কাৰণে কাম কৰি আছে এজন অসমীয়াৰ হৈ কাম কৰে সেইকাৰণে এই জনগোষ্ঠীটো আৰু আগুৱাই যাওক সেইটো আমি কামনা কৰিছোঁ আৰু সমস্যা থাকিব সমস্যা নিশ্চয় এই চৰকাৰ দিনত সমাধান হ'ব বুলি আমি আশা কৰিছোঁ এইবাৰ আমি পঞ্চায়ত নিৰ্বাচনতো যথেষ্ট গোৰ্খালীসকলক আমি প্ৰাৰ্থিত্ব দিয়া হৈছে টিংকমতে এজনী মহিলাক আমি জিলা পৰিষদ হিচাপে এবাৰ থিয় কৰাইছোঁ তেনেকৈ তেওঁলোকক কৈছোঁ যে তেওঁলোকৰ জনসংখ্যা য'ত য'ত আছে তাত নিশ্চয় পলিটিকেলি তেওঁলোকে এইখিনি সুবিধা পাব লাগিব মানে তেওঁলোক জনপ্ৰতিনিধি হিচাপে প্ৰাৰ্থিত্ব পাব লাগিব বা তেনেকৈ কামবিলাক কৰি থকা হৈছে যিহেতু আপুনি নিৰ্বাচনৰ কথা কৈছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে তাৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে যে আপোনালোকৰ চৰকাৰ আপোনালোকৰ দলটো সক্ৰিয় হৈ উঠিছে কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনালোকে লৈছে এবাৰ পঞ্চায়ত নিৰ্বাচনত চাওক মোক শিৱসাগৰৰ তিতাবৰ দায়িত্ব দিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু মই দেখিছোঁ যে তিতাবৰত অখিল গগৈ ডাঙৰীয়া তাত বিধায়ক আছে মই ভাবিছিলোঁ তেওঁৰ পাৰ্টিটো ৰাইজৰ দল সংগঠন যথেষ্ট শক্তিশালী বুলি ভাবিছিলোঁ কিন্তু তাত গৈ গম পালোঁ তেওঁৰ সংগঠন কিন্তু নাই ঠিক তেনেকৈ তৰুণ গগৈ ডাঙৰীয়াই তিতাবৰত 3বাৰকৈ তেওঁ মুখ্যমন্ত্ৰী হৈছিল মই ভাবিছোঁ ৰাস্তা ঘাট বহুত ভাল বুলি ভাবিছিলোঁ কংগ্ৰেছৰ সংগঠন বহুত ভাল বুলি ভাবিছিলোঁ কিন্তু মই তাত দেখিছোঁ তাত তেওঁলোকৰো সংগঠন নাই তেনেকুৱা অৱস্থা আৰু নিশ্চয় আপুনি গম পাইছে যে আজি বিমল বৰা ডাঙৰীয়াৰ লগতো আলোচনা হৈছে যে কংগ্ৰেছৰ এনেকুৱা এটা অৱস্থা হৈছে যে বহুতটা তেওঁলোক কেন্দ্ৰীয় দিব পৰা নাই যাৰ কাৰণে আমি আনকণ্ঠে ছিগি গৈছোঁ ইয়াতে আপুনি চিন্তা কৰক আমাৰ টিংক সমষ্টিত মই জনামতে 2টা নে 3টা কাউন্সিলৰ আমি আনকণ্ঠে ছিগি গৈছোঁ এইটো অৱস্থা হৈছে কংগ্ৰেছৰ আৰু কংগ্ৰেছে কৈছে 26 চনত আমি চৰকাৰ গঠন কৰিম এনেকৈ কথা কৈছে আৰু তেওঁলোকৰ সংগঠন তো তেনেকুৱা অৱস্থা হৈছে দুলীয়াজনক তেনেকৈ দেখিলোঁ মানে গোটেই অসমত তেওঁলোকৰ তেনেকুৱা অৱস্থা হৈছে আমি ভাবিছিলোঁ হয়তো ৰাইজৰ দল হওক বা আমাৰ লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে হওক কংগ্ৰেছ হওক তেওঁলোক চাগে বহুত কাম কৰি আছে আৰু বিজেপি হৰুৱাবৰ কাৰণে 26ৰ কাৰণে কিন্তু দেখা পোৱা গৈছে যে তেওঁলোকৰ সংগঠন একেবাৰে দুৰ্বল যাৰ কাৰণে প্ৰমাণ হৈ গৈছে পঞ্চায়ত ইলেকশ্যনত আমি ভাবিছিলোঁ পঞ্চায়ত ইলেকশ্যনত হয়তো চাগে আমি তেওঁলোকৰ লগত হয়তো আমাৰ যিসকল প্ৰাৰ্থিত্ব দিছোঁ হয়তো আমাৰ বহুত কষ্ট হ'ব বুলি এনেকৈ ভাবিছিলোঁ কিন্তু আমি দেখা পাইছোঁ যে আমি হয়তো বহুত ঠাইত এনেই উইনাৰ হৈ গৈছোঁ তো তেনেকৈ আমি সংগঠন কৰিছোঁ নিশ্চয় আমাৰ পাৰ্টি যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে সংগঠনত যথেষ্ট সময় দিছে আৰু পাৰ্টিটোক শক্তিশালী কৰিছে যাৰ কাৰণে এই কথাবিলাক মই ক'ব পাৰিছোঁ আৰু নিশ্চয় আশা ৰাখিছোঁ পঞ্চায়ত ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDA ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব